আজি 8 আগষ্টৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া অৰুণোদয় আঁচনি বহুতে পোৱা নাই, খেলি মেলি লাগি আছিলে। এতিয়া বান্ধা আহিছে, যিহেতু 15,000 টকাকৈ দিছে, তো এইখিনিৰ লগত আমি যদি চাওঁ তেনেহ'লে এইখিনি খেলি মেলি তো বিভিন্ন ধৰণৰ। আৰু এতিয়া আপোনালোকে যদি চাই এই বিষয়টো বৰ গভীৰভাৱে সেইখিনি আলোচনা হৈ আছে। বাৰু যি কি নহওক, আজি কথাটো হ'ল কি, এই সকলোখিনি বিষয়খিনি আপোনালোকক জনাবলৈ গৈ আছোঁ। খবৰখিনি আপোনালোকে শেষলৈকে চাওক। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে নতুনকৈ যিসকল আপোনালোক চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া গুৱাহাটী মিলন নগৰত ডকাইতি, পিষ্টল দেখুৱাই লৈ গ'ল ধন, সোণ আৰু অলংকাৰ ব্যৱসায়ৰ পৰা। তেতিয়া এই এনেকুৱা ধৰণৰ কামবিলাক বহুত বেছি সঘনাই হ'বলৈ ধৰিছে। বিশেষকৈ গুৱাহাটীত মহানগৰীত। আৰু এতিয়া এইবিলাকৰ পৰা সাৱধান হ'বলৈ হ'লে আপোনালোকে নিজেই কি হ'ব লাগিব, বাচি থাকিব লাগিব এইবিলাকৰ পৰা। তো দুপৰ নিশা ঘূৰি অহা ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা। আৰু এতিয়া সময় সাপেক্ষে আপোনালোকেতো আহিব লাগিবই। তথাপিতো যি পৰিস্থিতি হৈছে, যেনেকুৱা পৰিস্থিতি হৈছে, কিন্তু আমি যদি এই খবৰটো চাওঁ তেনেহ'লে আপোনাৰ বুকু কঁপি উঠিব। সেইবাবে আপোনালোকে নিজৰ জীৱনৰ বাবে সাৱধানতাৰে আপোনালোকে আহিব লাগিব। আৰু লাগে আপোনালোকৰ ব্যৱসায় কমকৈও সেইখিনি আপোনালোকৰ বিক্ৰী বাৰ্তা হওক, কিন্তু ঘৰলৈ ঘূৰি অহাৰ সময়ত আপোনালোকে সোনকালে অহাটো আপোনালোকৰ কৰ্তব্য বা দায়িত্ব বা যিয়ে নকওক আপোনালোকে, সেইটো কিন্তু আপোনালোকে নিজেই সাৱধান হোৱাটো অতি আৱশ্যক হৈ পৰিছে। তেতিয়া হয়, গুৱাহাটী মিলন নগৰত ডকাইতি, পিষ্টল দেখুৱাই লৈ গ'ল ধন, সোণ, অলংকাৰ ব্যৱসায়ৰ পৰা। এতিয়া সেইখিনি লৈ গ'ল, ঠিক আছে। কিছু এনেকুৱা খবৰো আহে যে এই ব্যক্তিজনকো হত্যা কৰি থৈ যায়। তো এইবিলাক আপোনালোকে সাৱধান হ'ব। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া তেওঁ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু দুদিনমানৰ আগত এইটো মন্তব্য কৰিছিলে যে যি বানপীড়িত লোকসকল আছে তেওঁলোকক সহায় কৰিবলৈ হ'লে কাৰোবাৰ পৰা চান্দা তোলা বা কাৰোবাৰ পৰা এইখিনি জোৰবস্তি এনেদৰে টকা সংগ্ৰহ কৰি তেওঁলোকক সহায় কৰিব নালাগে, নিজেই যিমানখিনি পাৰে যেনেদৰে পাৰে সেইবিলাক কৰিব লাগে। তো এই যেতিয়া নেকি মন্তব্য আগবঢ়ালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, তাৰ পাছৰ পৰা আমি যি দেখিছোঁ বা আপোনালোকেও সেইখিনি দেখিছে যে মুখ্যমন্ত্ৰী মহোদয়ক ইমানেই কটাক্ষ কৰিবলৈ ধৰিলে। তেওঁ এতিয়া শেষত কৰিছে যে সোণ যিমানেই জ্বলাব তো সিমানেই উজ্বলিব। আৰু মোক গালি দিয়ক, গালি দিবলৈ মন আছে, মোক গালি পাৰিলে মোৰ ভালহে। কাৰণ কেলৈ, এতিয়া মোক যদি গালি পাৰিছে, এতিয়া মোৰ কি হৈছে, মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত সেইখিনি বহুতে লোকে সহায় কৰিছে। তো এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। তো এতিয়া এইখিনিতে আমি যদি চাওঁ, কিন্তু এই যে যি টকা সংগ্ৰহ কৰিছে বানপানী ৰাইজক সহায় কৰিবলৈ, কিন্তু হয়তো দুই একে এনেকুৱা ধৰণৰ দুষ্টৰ চক্ৰ কোনোবাই আছে, নিজৰ ব্যক্তিগত লাভালাভৰ বাবে এইবিলাক কৰিছে। কিন্তু সৰহসংখ্যকে যিসকল বিশ্বাসী, কাৰণ কেলৈ কণ্টেণ্ট ক্ৰিয়েটৰ হওক, ফেচবুকত তেওঁলোকে ভিডিঅ' বনাই হওক বা ইউটিউবত ভিডিঅ' বনাই হওক, কিন্তু তেওঁলোকেহে বহুত বেছি প্ৰথম অৱস্থাত সহায় কৰিছে। সেইটো আমি দেখি আহিছোঁ আৰু এইটো শলাগ ল'বই লাগিব। বাকী দুই একৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁলোক বদনাম হ'বলগীয়া হয়। আৰু এতিয়া এই যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য আগবঢ়াইছিলে, তাক লৈতো কিমান কি কৈছে সেইটো আপোনালোকে আৰু দেখিছে। মই বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। আৰু শেষত গৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰা দেখা গৈছে যে সোণ যিমানেই জ্বলাব সিমানেই জ্বলিব। তো এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা গৈছে। এতিয়া অৰুণোদয় আঁচনি এতিয়া কি কৰিছে, যিসকল বঞ্চিত মহিলা আছে তেওঁলোকে মহিলাসকলে প্ৰতিবাদ কৰিছে। প্ৰতিবাদ নকৰিব কিয়? তো এনেকুৱা ধৰণৰ ঠিকেই আছে। এতিয়া যিদৰে এতিয়া বানপানী আপোনালোকে যদি চাই 15,000 টকাটো যিসকলে পাব লাগে, তো আমাৰ মানুহখিনি এনেকুৱাই যেনে চেলফিছ হৈ পৰিছে, নিজে স্বাৰ্থপৰ হৈ পৰিছে যে আমাৰ ঘৰত বুইছে, হয় মোৰ ঘৰত ধৰি লওক, মোৰ ঘৰতে বুইছে, পানী হৈছে, অলপমান কোনো ধৰণৰ ক্ষয়ক্ষতি নহ'ল, পাব লাগে বাৰু, ময়ো পাব লাগে। যদিহে সেইসকল লোকে পায়, শেষ হৈ গৈছে। এতিয়া এনেকুৱা ধৰণৰ মহিলা আছে যিসকলৰ কি হৈছে, একেবাৰে ঘৰ দুৱাৰ নাইকিয়া হৈ গৈছে, যিসকল পৰিয়ালৰ একেবাৰে একোৱেই নাই, তেওঁলোকৰ মহিলাসকলে বা তেওঁলোকৰ পৰিয়ালসকলে সেই 15,000 বা 10,000 টকা, তেনেদৰে 30,000 টকা পোৱা নাই, বানপীড়িত লোকসকলৰ কথা কৈছোঁ। আৰু ঠিক তেনেদৰে অৰুণোদয় আঁচনি, এতিয়া অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰিছে যিসকল মহিলা বিশেষভাৱে সক্ষম, বিয়া নোহোৱাকৈ আছে ঘৰতে, বিধৱা মহিলা, যিসকল বিশেষভাৱে সক্ষম লোক, দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলা, তো তেওঁলোকে পোৱা নাই। বাকী যিসকলে পাব নালাগে তেওঁলোকে পাইছে। তো এইবিলাকলৈ খেলি মেলি মানে। তো এতিয়া এই যি বঞ্চিত মহিলাসকল আছে তেওঁলোকে প্ৰতিবাদ কৰিছে, আমি কিয় নাপালোঁ, এতিয়া আমাক কিয় নিদিলে, আমি যদি সোধোঁ তেনেহ'লে আমাক সেইখিনি ওপৰৰ পৰা নিৰ্দেশ দিছে, এইটো ইত্যাদি ইত্যাদি এইবিলাক কথা কোৱা দেখা গৈছে। তো এতিয়া আগন্তুক সময়ত কিদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ গ্ৰহণ কৰে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। এতিয়া নতুন চাকৰিৰ ক্ষেত্ৰত এতিয়া নিযুক্তি ওলাবলৈ গৈ আছে, অসম আৰক্ষী, শিক্ষা, আৰু আপোনালোকে বহুতে সুধি আছিলে EDR ক্ষেত্ৰত, EDR ওলাবলৈ গৈ আছে আপোনালোকে। কিন্তু এই সময়ত এতিয়াৰ পৰা আপোনালোকে যুদ্ধকালীন প্ৰস্তুতিৰে আপোনালোকে কামবিলাক কৰি যাব লাগিব পঢ়াৰ ক্ষেত্ৰত, নহ'লে আপোনালোকে সময়ত গমেই পাইছে কিমান কম্পিটিশ্যন হ'বলৈ গৈ আছে। নেক্সট খবৰ চাই চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে বোকাখাতখন আমি আৰু উন্নত কৰিব লাগিব, উন্নত কৰিব লাগিব, আমি বহুত কৰিব লগা আছে আৰু আগন্তুক সময়ত সেইখিনি কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে মন্তব্য কৰা দেখা গৈছে।
নেক্সটো আমি যদি চাওঁ তেনেহ'লে বানাকানা অঞ্চলত জৰীপ কৰি সাহায্য দিয়া হ'ব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে জৰীপ কৰা হ'ব আৰু জৰীপ কৰি অতি সোনকালে আগষ্টৰ ভিতৰত এইখিনি সকলোখিনি জৰীপ কৰা হ'ব। এতিয়া ইতিমধ্যে সেইখিনি প্ৰশিক্ষণ দিয়াও হৈছে। এতিয়া কথাটো হ'ল কি, যদি আপোনালোকৰ পশুধন আছিলে পশুধন নষ্ট হৈছে, আপোনালোকৰ ঘৰ আছিলে ঘৰটো ভাগি একেবাৰে শেষ হৈ গ'ল, যিমান যি আছিলে ক্ষয় ক্ষতি সকলোখিনি জৰীপৰ মাধ্যমেৰে সেইখিনি কি কৰিব জৰিয়তে সকলোখিনি আলোচনা কৰি কিমান ক্ষতিপূৰণ আপোনালোকে পাব লাগে সেইটো দিব আপোনালোকক। আৰু এতিয়া যাতে প্ৰকৃত যিজন এতিয়া বানাক্ৰান্ত, এতিয়া যিদৰে এতিয়া 15,000 দিয়াক লৈ 30,000 দিয়াক লৈ খেলি মেলি লাগিলে, প্ৰকৃত যিজন বানাক্ৰান্ত তেওঁ যাতে এইখিনি পায়, সাহায্যটো পায়, সেইকাৰণে এনেদৰে এটা পদক্ষেপ লৈছে আৰু অতি সোনকালে হ'ব লাগে আৰু অতি সোনকালে জৰীপ কৰি কাৰ্যকৰী কৰি তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। সেইটোৱে ভাবিম। কাৰণ কেলৈ এতিয়া এই যি বানপানী শুকাই গ'ল, তেওঁলোকৰ অৱস্থা কিন্তু এতিয়া বহুত বেছি বেয়াহে হ'বলৈ গৈ আছে দিনে দিনে। নেক্সট খবৰ যদি চাওঁ, বেংক একাউণ্ট নম্বৰ IFSC কোড নিলিখাৰ বাবে বহুতৰে একাউণ্টত 15,000 টকা সোমোৱা নাই বুলি সুশান্ত বৰগোহাঁঞে মন্তব্য কৰিছে। নিমিলাৰ বাবে, এটা একাউণ্ট নম্বৰৰ লগত IFSC কোড নিমিলাৰ বাবে এনেকুৱা ধৰণৰ এটা মন্তব্য আগবঢ়াইছে। এতিয়া আৰু সেইটো কেনেদৰে কি হৈছে সেই ৰাইজসকলে গম পাব। কিছুমানে কৈছে যে বেংক একাউণ্ট নম্বৰেই দিয়া নাই, এই এনেকুৱা ধৰণৰ আৰু। আজি মঙলদৈত উপস্থিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, বানাক্ৰান্তৰ ওচৰত মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হৈ সেইখিনি বুজ লয় আৰু ক'ত কিমান ক্ষয়ক্ষতি হয় তেওঁলোকে সেইখিনি সমাধান কৰাৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে নিশা মুখলধাৰ বৰষুণৰ ফলত পুনৰ জলমগ্ন হ'ল শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল। তো এতিয়া শিৱসাগৰখন এনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে যে এজাক বৰষুণ দিয়াৰ লগে লগে, যিহেতু আমি যদি চাওঁ এতিয়া আগতে এনেকুৱা ধৰণৰ হৈছিলে গুৱাহাটী মহানগৰীত বৰষুণ দিয়াৰ লগে লগে বানপানী, বৰষুণ দিয়াৰ লগে লগে বানপানী। এতিয়া শিৱসাগৰৰ কিছু অঞ্চলত এতিয়া ৰাইজসকলে কি কৰিছিলে, সাহায্য সেইখিনি পাইছিলে, তেওঁলোকে পাইছে। শিবিৰৰ পৰা তেওঁলোকে গৈছিলেহে ঘৰ আকৌ সেইখিনি চাফ চিকুণ কৰি আকৌ পুনৰ বানাক্ৰান্ত সেইখিনি ঘৰত সোমালে। তো এইবিলাক কেতিয়ালৈ স্থায়ী সমাধান হ'ব সেইটো তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে আৰু বক্তব্য কৰিছে, মুঠতে স্থায়ী সমাধান লাগে। নেক্সট খবৰ যদি চাওঁ, কলিয়াবৰ বুঢ়াপাৰাত পুনৰ ভূমিস্খলন। তেতিয়া ভূমিস্খলন হোৱা দেখা গৈছে আৰু এতিয়া ভূমিস্খলনৰ ফলত আপোনালোকে গম পায় বহুতো ক্ষয়ক্ষতি হয় আৰু যদি সেইটো সময়ত আমি সাৱধান নহয় তেনেহ'লে মৃত্যু পৰ্যন্ত হ'ব। কোন সময়ত কেতিয়া পাহাৰ খহিব সেইটো কোনো গম নাপায়। নেক্সট খবৰ যদি চাওঁ, চৰকাৰ আৰু ৰাইজ একেলগে হ'লেহে মহানগৰীত কৃত্ৰিম বানপানী সমস্যা সমাধান হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে যে হয়, চৰকাৰ আৰু ৰাইজ সকলোখিনি একেলগে সমাধান কৰিবলৈ হ'লে একেলগ হ'ব লাগিব। কাৰণ কেলৈ কৃত্ৰিম বানপানীটো এই এনেকুৱা ধৰণৰ ধৰি লওক নলাত এতিয়া এনেকুৱা ধৰণৰ ওলাইছে যে বটল প্লাষ্টিক কিবা কিবি জাবৰ জোঁথৰ, তো এইখিনি ক্ষেত্ৰত আমিও সজাগ হ'ব লাগিব প্ৰকৃততে আচলতে। আৰু নেক্সট খবৰ যদি চাওঁ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী উত্তাল প্ৰতিবাদ আৰু গাঁও প্ৰধান ৱাৰ্ড মেম্বাৰ মইমতালি। তো এতিয়া যি সাহায্য নামত এইখিনি 2 নম্বৰ কৰাক লৈ এনেকুৱা ধৰণৰ মন্তব্য আগবাঢ়িছে। শিৱসাগৰত আজি এইখিনি তেওঁলোকে প্ৰতিবাদ কৰা দেখা যায়। আজি 8 আগষ্ট সন্ধিয়া খবৰ এইকেইটাই জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।